ক্যামেরাম্যান আৰু এটি হল ন্যাচাৰেল সেলফি পয়েন্ট প্ৰত্যেক বছৰে পঞ্চৰত্ন ফেষ্টিভেলটো এই ঠাইখিনিতে হয় আপোনালোক যেটো বৰ্তমান চাই কি খেলিছা 100 টকা দি সেলফি পয়েন্ট এটা আছে যেটো আমি বনাও সেলফি পয়েন্ট নহয় এটা হিল এটা আছে আমাৰ ওচৰৰ পৰা আপোনালোক দেখাই আছো দেখা পাছি নে পোৱা নাই এইডাল ৰছী ৰখি যায় কি আচৰিত কথা ন Welcome back to my second channel, Dinamoni's Diary. As you can see, Dimpus blog now, Dinamoni's Diary. It's our second channel vlog channel. I বৰ্তমান যাই আছো অভয়পুৰীৰ পৰা গোৱালপাৰা ডিস্ট্ৰিক্ট আৰু সেই জৰ ৰাস্তাত আপোনালোকে যদি চাই ধুনীয়া প্ৰাকৃতিক দৃশ্য আপোনালোকে দেখা পাইছে আপোনালোকে যদি চাই এই সন্মুখত এখন আছে আপোনাৰ নৰনাৰায়ণ সেই দলংখন হোৱাৰ আগতে এইটো আছিল ফেৰী ঘাট চাওঁ বা ফেৰী চিটি যায় বৰ্তমান আছেই কিন্তু বৰ্তমান চলাচল হ'ব পৰা অৱস্থাত নাই কাৰণ যেহেতু দলংখন হৈ গৈছে প্ৰত্যেক বছৰে পঞ্চৰত্ন ফেষ্টিভেলটো এই ঠাইখিনিতে হয় আপোনালোকে যেটো বৰ্তমান চাই যাই থাকোঁতে আমি পালোঁ ধুনীয়া পৰিৱেশবিলাক আপোনালোকে দেখাই পাইছে আৰু তাৰ মাজতে ধুনীয়াকৈ পালোঁ আমি নৰ ব্ৰিজখন নৰনাৰায়ণ ব্ৰিজ যিখনৰ দৈৰ্ঘ্য 2.284 কিলোমিটাৰ 2.5 কিলোমিটাৰ বুলি ক'ব পাৰি আৰু চলো আমি ধুনীয়া ঠাইখিনিত যাওঁ এতিয়া যিখন ঠাইৰ নাম হৈছে পঞ্চৰত্ন এইটো আছে মেইন ৰাস্তা হাইৱে ৰাস্তা আৰু হাইৱেটোৰ ওচৰতে এইটো আছে ব্ৰহ্মপুত্ৰ নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ আপোনালোকে ভিউটো চাওক আৰু সেইবিলাক মানুহ চানুহ আছে ওচৰৰ আপোনালোকে খেতিখিনি চাই খেতিখিনি বেছি ইম্পৰ্টেণ্ট আৰু সন্মুখৰ ফালে যিটো ব্ৰহ্মপুত্ৰ নদী তাৰ মাজতে ৰাস্তাটো আৰু সন্মুখৰ ফালে আছে পাহাৰখন ধুনীয়া পাহাৰখন এটা চেগুন গছ আছে ধুনীয়াকৈ আৰু ধুনীয়াকৈ এনি টাইম গাড়ী চাড়ী চলি থাকে আৰু আমাৰ গাড়ীখনতে ধুনীয়াকৈ পাৰ্কিং কৰি দিছোঁ আমি এতিয়া এই তলত যাম আপোনালোক দেখি আছোঁ তলত নামি যাই আছোঁ আপোনালোকক ধুনীয়া সেই ভিউটো দেখৰ কাৰণে আৰু এইটো আচলতে ৰাস্তাটো ক'ত মই আপোনালোকক জনাই আছোঁ ৰাস্তা ক'ত মই আচলতে মানে মই আপোনালোকক হাঁহিছোকে মই দেখাই দিওঁ আপোনালোকক আৰু কেমেৰামেন আৰু তল সোমাই গৈছে কেমেৰামেন আমি এতিয়া বৰ্তমান এই তলৰ মাজে সোমাই আছোঁ মানুহৰ বেৰাৰ মাজে সোমাই আছোঁ ক'ত যাই আছোঁ নাজানো কিন্তু আমি সেই ভিউটো চোৱাৰ কাৰণে আমি আচলতে যাই আছোঁ তো আপোনালোকক মই জনাই আছোঁ যে এইটো ৰাস্তা আচলতে ক'ত আছে সেই ফেৰীঘাটত অহা যিটো ৰাস্তা তাৰমানে অভয়াপুৰীৰ পৰা যদি গোৱালপাৰাক যদি ভিতৰে আহিব লগা হয় এই ৰাস্তাটো পায় আৰু আমি আহি তাৰমানে নৰনাৰায়ণ সেতুৰ ওচৰেদি এটা ৰাস্তা কাটি আহিছে তলেদি অহা ৰাস্তাটো আহিলে এইটো ৰাস্তা পায় তাৰমানে এইবিলাক আচলতে মানুহবিলাক এনেকৈ আছে পৰিৱেশটো মানে গমেই পাইছে আপোনালোকে কি পৰিৱেশত আছে মানুহবিলাক কিমান ধুনীয়া পৰিৱেশ চাওক এইফালে নদীৰ পাৰতে ইয়াতে বাচ্ছাবিলাকে ধুনীয়াকৈ খেলা খেলাই আছে কি খেলাই আছা ভাই ভাইটি কি খেলাইছা 100 টকাই দি তে কি খেলাইছা 100 নাম আৰু গোটেইকেইটাই খেলাই আছে নেকি ঠিকে আছে বঢ়িয়া খেল থাক এইটোৱে ধুনীয়াকৈ খেলাই আছে নদীৰ পাৰতে এনেকৈ ভাল লগা পৰিৱেশ আৰু তলত নামি আছোঁ তলত নামাওঁতে আপোনালোকক দেখাই আছোঁ যে এই আমি ওপৰৰ পৰা নামি ধুনীয়াকৈ তলত যাইছোঁ এই তাকে লাগি যাম আমি এতিয়া তো মানে আচলতে কি জানে সেই প্ৰাকৃতিক পৰিৱেশবিলাক মোৰ ভাল লাগে আৰু মোৰ ভাল লাগে কাৰণে এটা ভিডিঅ'টো কৰিছোঁ আচলতে বেমাৰী খবৰ ল'বা গোৱালপাৰাত অপাৰেশ্যন হৈছে অপাৰেশ্যন খবৰ লৈ আহি আছোঁ আৰু এই যেতিয়া ভিউটো দেখা পাইছোঁ এই ভিউটো দেখা পোৱাৰ পিছত মই আচলতে ভিডিঅ'টো বনাই দিলোঁ ডাইৰেক্ট আপোনালোকৰ কাৰণে হয়তো যিসকলে আহি পাইছে সেইসকলেতো জানেই ভিউটো আৰু যিসকলে অহা নাই মোৰ ভিডিঅ'টো যোগেদি চাব পাৰিব এইখিনি আপোনালোকৰ মানুহ দেখা পাইছে এই ওচৰ পাজৰে যিমানখিনি মানুহ আছে এই মানুহখিনি আচলতে মাছ মাৰাটো সিহঁতৰ প্ৰধান কাম আৰু মাছ মাৰে এই নাওবিলাকৰ যোগেদি জাল আৰু এই জালেদি এটা জাল এটাই পাতে ন জাল এইফালে কিছুমান নতুন মাছৰ নাম শুনিছোঁ শলাকাঠি কাজেলি কিবা বোলে মাছৰ নাম কৈছে মই বুজি পোৱা নাই মানে মাছকেইটা হয়তো দেখা পালি বুজি পালোঁ মানে মাছকেইটা যিসকলে নাম শলাকাঠি কাজেলি যিকেইটা নাম বুজি পাইছে আপোনালোকে কমেণ্ট কৰি জনাবচোন আচলতে কি মাছৰ কথা কৈছে মই বুজি পোৱা নাই কিন্তু কি বনাইছোঁ আচলতে নাজানো কিন্তু মোৰ দেখা পাই আচলতে বনাবৰ মন যোৱাৰ কাৰণে বনাই দিছোঁ আৰু ভিডিঅ'টো আৰু সেই মানুহবিলাকে এনেকৈ জীৱন যাপন কৰি আছে খেলা খেলাই আছে দেখাই পাইছে আপোনালোকে আৰু সেই মানুহবিলাকে ইয়াতে মাছ মাৰি হিচাপে কাম কৰে আৰু ওপৰত এইবিলাকত খেতি আছে আপোনালোকে যি দেখা পাইছে আৰু আপোনালোকে সাধাৰণ মানুহৰ জীৱনবিলাক যদি চাই এতেই গা ধুচি এতেই কাপোৰ সলাইছি আৰু মানে ধৰক মানে একদম চিম্পল আপোনালোক অলপ আগতে এই বাচ্চাকেইটা দেখাইছিলোঁ আৰু সিহঁতে বৰ্তমান মোবাইলৰ গেমত ব্যস্ত নাথাকি বৰ্তমান
ইয়াতে সিহঁতৰ মাজতে লগ লাগি খেলা খেলি আছে মানে আজিকালি এই বস্তুবিলাক দেখাটো আচলতে বহুত টান তো ইয়াতে মানে কি মোবাইল গেমৰ লগত ব্যস্ত নাথাকি বৰ্তমান এই 100-200 বুলি কৈছে খেলটোৰ নাম আমি কুট্টু কুট্টু বুলি জানিছিলোঁ গাঁৱত আমাৰ সৰু থাকোঁতে আৰু ইয়াতে ধুনীয়াকৈ তাৰে সিহঁতৰ মাজতে খেলা খেলে টাইম পাছ কৰি আছে যিটো ভাল লাগে আজিকালি দেখা আচলতে নাপায় বস্তু দেখাৰ কাৰণে আমি সেই তাৰ পৰা আহিলোঁ বৰ্তমান তাৰ পৰা আহি বৰ্তমান এফালে যদি চাই ইয়াতে ধুনীয়া এটা নেচাৰেল চেল্ফি পইণ্ট এটা আছে যিটো আমি বনোৱা চেল্ফি পইণ্ট নহয় এটা শিল এটা আছে আমাৰ ওচৰৰ পৰা আপোনালোকক দেখাই আছোঁ সেইটো চেল্ফি পইণ্ট আৰু ইয়াৰে ওপৰত যদি উঠে সেই ওপৰৰ পৰা যদি নদীটোৰ ভিউটো চাই এই নদীটোৰ ভিউটো হ'ব এনেকুৱা আৰু এইটো হ'ল নেচাৰেল চেল্ফি পইণ্ট যিটো মই অলপ আগতে আপোনালোকক দেখালোঁ মই এইটো চেল্ফি পইণ্টটো দূৰৰ পৰা কেনে দেখি মই এইটো থিয় হৈ আপোনালোকক দেখাইছোঁ চাওক এইটো চেল্ফি পইণ্ট আৰু এইটো মই জাপ মাত দিওঁ যদি মই ডাইৰেক্ট গ্ৰাউণ্ডত ভাগি যাম দেখাই আছোঁ আপোনালোক তলতে দেখাই আছোঁ ৰ'ব অলপ আৰু এই শিলটো আছিল সেইটো আৰু তাৰে তলত এইটো নদীটো অলপতে দেখালোঁ আৰু এইফালে এই দাদাসকলে মাছ মাৰি আছে কি মাছ পাইছি পোৱা নাই খবৰটো লৈ আপোনালোকক জনাই আছোঁ ধুনীয়াকৈ দাদা মাছ মাৰি আছে কি মাছ পায় ইয়াতে বেছিভাগ ডাঙৰ ডাঙৰ মাছ পায় ন আৰু দাদা যদি ভালকৈ চাই আপোনালোকে এই ধুনীয়াকৈ সূতাডালত এনেকৈ বৰশীটো পাতি থৈ দিছে আৰু বৰশীটোত কি লগাই দিছে মাছ লগাই দিছে ন মাছ লগাই দিছে আৰু তাতে বৰালি আৰি এইবিলাক মাছ তাৰ পৰা আহে আৰু সেই দাদাজনেও সেই কৰি আছে কিন্তু আজি বৰ্তমান এটাও মাছ পোৱা নাই ন এটাও পোৱা নাই এটা যদি মাছ আহে আপোনালোক দেখাব পালি মোৰো ভাল লাগিলে ন আৰু এইটো অকল এটাই নহয় মাছ আহি দূৰকৈ চব মাছ মাৰি আছে নাৱত চব মাছ মাৰি আছে এতিয়া কিমান ডাঙৰ মাছ পাইছে এতিয়া গেলি চবতকৈ ডাঙৰ আপুনি আপোনাৰ জীৱনটো আপুনি কিমান বছৰ মাছ মাৰিলে আগতে সৰুৰ পৰাই কিমান এতিয়া গেলি কিমান ডাঙৰ মাছ পাইছে আটাইতকৈ ডাঙৰ মাছটো কি বল্লি মাছ দেখা পাইছি নে পোৱা নাই যে এইডাল ৰছীত ৰখি যায় কি আচৰিত কথা ন এইখিনি স্পেয়াৰ সূতা ন এইখিনি স্পেয়াৰ সূতা এই সূতাটো মানে এখেতসকলে কৈছে এই সূতাটো যদি এৰি দিয়া যায় সেই নদীৰে সিটো পাৰ পাব বোলে তো চাক মানে মাছ মাৰাৰ মানে টেকনিক কিমান আছে আমি গমেই নাপাওঁ এইবিলাক থুলমূলকৈ আপোনালোকক জেগাখিনিৰ কথা কওঁ তে জেগাখিনি হৈছে পঞ্চৰত্ন বুলি কয় জেগাখিনিৰ নাম তে পঞ্চৰত্ন জেগাখিনি সঁচাকৈ বহুত ধুনীয়া খালী পৰিৱেশটো বাৰু অলপ গম পাইছে কি কিন্তু অভাৰঅল প্ৰাকৃতিকভাৱে ধুনীয়া আৰু যিটো গোৱালপাৰা ডিষ্ট্ৰিক্টৰ যিটো প্ৰাকৃতিকভাৱে ধুনীয়া ঠাই আৰু সেই ধুনীয়া ঠাইৰ মানে মৰ্যাদাটো এই ঠাইখিনিও বহন কৰি আছে বৰ্তমান এই ডিষ্ট্ৰিক্টখনত তো এইখিনিয়ে মোৰ ভিডিঅ'টো আছিল